কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে, নহ'লে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা লিমিটতকৈ আগবাঢ়ি নাযায়। কিন্তু বহুতৰ ভুল ধাৰণা হৈছে যে আমি কাজিৰঙাৰ ইকো সেন্সিটিভ জোনত কৰিছোঁ বুলি। আমি য'ত হোটেলৰ জাগা ঠিক কৰিছোঁ কাজিৰঙাৰ পৰা 1 কিলোমিটাৰ, চেঞ্চুৰীৰ পৰা 1 কিলোমিটাৰ দূৰত। আৰু মই নাভাবোঁ যে সেইকাৰণে আমি বিশেষ কিবা আমাৰ আইনী অসুবিধাৰ আমি সন্মুখীন হ'ম। কিবা যদি থাকেও তাক আমি ঠিক ঠাক কৰি ল'ম। কিন্তু কাজিৰঙাত আমাক 2-3খন ভাল হোটেলৰ প্ৰয়োজন, নহ'লে লাক্সাৰী টুৰিষ্ট নাহে। আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিবনুৱা যুৱক যুৱতী এই পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ আছে, তেওঁলোক এটা পৰ্যায়ত ৰখি যাব। আৰু আমি ভাৰতৰ যিকোনো যদি পাৰ্কত যাওঁ, সকলো পাৰ্কৰ কাষতে এখন নহয় এখন 5 ষ্টাৰ হোটেল আছে।